শুনিছা নহয় শুনিছো এটমিক ৰেডিয়াছৰ হেৰিলৈকে মই ক'লো এটমিক ৰেডিয়াছৰ কনচেপ্ট কিটা আৰু ডিফাৰেণ্ট টাইপছ অফ এটমিক ৰেডিয়াছ মেটেলিক কোভেলেণ্ট আয়নিক ভান ডাৰ ৱালছ আৰু তাৰ ওপৰত ষ্ট্ৰেংথটো কাৰ বেছি হ'ব কোভেলেণ্ট দেন বুলি কয় মেটেলিক দেন মেটেলিকৰ পিছত কি আছিলে চবতকৈ ষ্ট্ৰেংথটো বেছি কোভেলেণ্ট ষ্ট্ৰেংথটো মই ডিক্ৰিজিং অৰ্ডাৰত কৈছোঁ বেছি বেছি মানে কোভেলেণ্টৰ পিছত মেটেলিক মেটেলিকৰ পিছত ভান ডাৰ ৱালছ হয়নে ভান ডাৰ ৱালছ তাৰপিছত আয়নিক ৰেডিয়াছ গতিকে আমি এইটো অৰ্ডাৰ পালোঁ এতিয়া গতিকে তেতিয়া এক্সাম্পল মানে যদি সোধে যে তোমাৰ এটা মলিকুল আছে HCl এটা মলিকুল আছে Fe2 আৰু এটা মলিকুল আছে NaCl Fe2 Fe মানে এইটো মেটেল বুলি যেতিয়া এটা দিব মেটেলটো সদায় ক্ৰিষ্টেলত থাকে হা ক্ৰিষ্টেলত থাকে মানে কি ইয়াৰ কালেকশ্যন অফ এটমছত থাকে মানে একেলগ হৈ থাকে মানে কালেকশ্যন অফ এটমছ গতিকে আইৰণ বুলি মই দিয়াৰ লগে লগে মানে এনেকুৱা নাভাবিবা যে ইয়াত এটা এটমেই আছে গতিকে ইয়াত মানে মলিকুল টাইপত আছে আইৰণৰ হেৰিবোৰ গতিকে এতিয়া যদি তোমাক কম্পেয়াৰ কৰিবলৈ দিলে যে চবতকৈ ষ্ট্ৰং বণ্ডিং ক'ত হৈ আছে চবতকৈ ষ্ট্ৰং বণ্ডিং ক'ত হৈ আছে বা ইয়াৰ ভিতৰত চবতকৈ HCl হওক আইৰণৰ মলিকুল আইৰণৰ এটমবোৰ ছেপাৰেট কৰিবলৈ HClক H+Cl- কৰিবলৈ আৰু Na+Cl- কৰিবলৈ যিমান এনাৰ্জি লাগিব চবতকৈ বেছি কোনটোত এনাৰ্জি লাগিব মানে প্ৰথম কথা হৈ গ'ল NaClটোত চবতকৈ বেছি এনাৰ্জি লাগিব বুলি ক'লা নক'লা নেকি মানে NaClক আমি যদি ভাঙিবলৈ হওঁ বেছি এনাৰ্জি লাগিব তুমিতো উল্টাটো ক'লা কাৰণ তুমি চাব লাগিব যে এনাৰ্জিটো ক'ত বেছি লাগিব য'ত বণ্ডটো ষ্ট্ৰং হ'ব বণ্ডটো ষ্ট্ৰং হ'বলৈ হ'লে কি হ'ব লাগিব ৰেডিয়াছটো কম হ'ব লাগিব হয়নে এইটো চিধাকে দিলোঁ নে উল্টাকে দিলোঁ মইতো উল্টাকে দিলোঁ কি হৈছে অঁ দেখিছা মইতো উল্টাকে দিলোঁ তোমালোক কোৱা নাই কোভেলেণ্ট ৰেডিয়াছটো চবতকৈ কম হ'ব তাৰপৰা মেটেলিক এইটোহে আইনটো চবতকৈ বেছি হ'ব অঁ মানে আইনিক ৰেডিয়াছটোৰ ডিষ্টেঞ্চটো চবতকৈ বেছি ন এটমবোৰ যিমানে দূৰত থাকে সিমান ডিষ্টেঞ্চটো বেছি নহ'ব জানো গতিকে উল্টা হৈছে গতিকে আইনিক ৰেডিয়াছটো কি হৈছে চবতকৈ ৰেডিয়াছটো ডাঙৰ মানে কি ইয়াৰ মাজত বণ্ডডাল উইক হ'লে ইয়াৰ এনাৰ্জি চবতকৈ কম লাগিব ভাঙিবলৈ গতিকে NaCl চবতকৈ এনাৰ্জি কম লাগিব মানে তাৰপিছত আইৰণ তাৰপিছত HCl কোভেলেণ্ট ৰেডিয়াছ গতিকে কোভেলেণ্ট ৰেডিয়াছটো ষ্ট্ৰংগেষ্ট হোৱাৰ কাৰণে
HCl ক আমি ব্ৰেক ডাউন কৰি H + Cl- কৰিবলৈ সবতকে লাৰ্জ এমাউন্ট অফ এনাৰ্জি লাগিব এনেকুৱা কোৱেশ্চন আহিব পাৰে এতিয়া হওক বা পিছতো হওক গতিকে এই কনসেপ্টটো বুজি পালা নহয় কোৱেশ্চনটো কেনেকৈ কৰিলো দাদা বুজিলো তো এতিয়া আমাৰ এখিনিলৈকে ডিফাৰেণ্ট টাইপছৰ ৰেডিয়াছ হ'ল তাৰপিছত এতিয়া আছে ট্ৰেন্স ইন এটমিক ৰেডিয়াছ গতিকে আমি যিহেতু জানো যে এলং এ পিৰিয়ড কি হয় জেড ইফেক্টিভটো কি হয় মানে সিগমাটো কনস্ট্যান্ট থাকে একেটা সেলতে যেহেতু ইলেক্ট্ৰনবোৰ এড হৈ থাকে সেম সেলতে এড হৈ থাকে কাৰণে সিগমাটো কনস্ট্যান্ট থাকে তেতিয়া হলে পিৰিয়ডত যিমানে আমি লেফট টু ৰাইট যাম জেড ইফেক্টিভটো বাঢ়ি গুচি যায় এইখিনিলৈকে আমি জানো যে জেড ইফেক্টিভটো মানে কি এইখিনিত থকা এই ৰিপালচনটো মানে এগেইনষ্টত এই ৰিপালচনটোৰ এগেইনষ্টত এই ইলেক্ট্ৰনটোৱে যিমান এট্ৰেক্টিভ ফোৰ্স নিউক্লিয়াছটোৰ পৰা এক্সপেৰিয়েন্স কৰিছে গতিকে এতিয়া নিউক্লিয়াছটোৰ যিমানে এট্ৰেকশনটো বাঢ়ি গৈ থাকিব জেড ইফেক্টিভটো সিমানে এই ইলেক্ট্ৰনটোক এট্ৰেক্টিভ ফোৰ্স বুলি কৈছে মানে কি ইয়াক বেছি টানি গৈ থাকিব এই ইলেক্ট্ৰনটোক টানি গৈ থাকিব না যদি জেড ইফেক্টিভ বাঢ়ি গৈ থাকে যদি পিৰিয়ডত আমি সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন ফসফৰাছ সালফাৰ এনে গৈ থাকো যদি আমাৰ একেটা সেলতে ইলেক্ট্ৰন সোমাই গৈ আছে মানে কি হৈছে সিগমাটো কনস্ট্যান্ট আছে আৰু তেতিয়া হলে কি হৈছে জেড ইফেক্টিভটো জেডৰ ওপৰত ডিপেন্ড কৰিছে গতিকে যিমানে এটমিক নাম্বাৰ বাঢ়ি গৈ আছে জেড ইফেক্টিভটো বাঢ়ি গৈ আছে মানে ইলেক্ট্ৰনটো কি বেছিকে টানি গৈ আছে ভিতৰলে তেতিয়া হলে যদি টানি গৈ থাকে এইখিনি ইলেক্ট্ৰনটো যদি মেগনেছিয়ামত সোডিয়ামত যেনিবা ইমান কণ টানিছিলে মেগনেছিয়ামত ইমান কণ টানিব এলুমিনিয়ামত ইমান কণ টানিব এতিয়া কি হৈছে এইটো যে এইটো আছিলে ইমানত ইলেক্ট্ৰনটো টানিলে ইমানলে তাৰপিছত এইটো আছিলে ইমানত ইলেক্ট্ৰন ইয়ালৈকে টানিলে তেতিয়াহ'লে তোমাৰ কি হৈছে সাইজটো ডিফাৰেন্সটো কি হৈছে যিমানে বেছি টানিব সিমানে বেছি সাইজটো সৰু হ'ব না জেড ইফেক্টিভটো যিমানে বেছি হ'ব ইলেক্ট্ৰনটো নিউক্লিয়াছে বেছিকে টানিব সাইজটো বেছিকে সৰু হ'ব গতিকে তেতিয়াহ'লে along a period from left to right as z effective increases attraction between nucleus attraction between positively charged nucleus and valence electron increases and hence atomic size by radius decreases এটোত কিবা কনফিউজন আছে নি বাবা নাই গতিকে পিৰিয়ডত যিমানে ইলেক্ট্ৰনটো এটা সেলত সোমাই গৈ আছে সিগমাটোৰ কোনো ইমান ডিফ্লেকশন নাই অলপ অলপ বাঢ়িছে অলপ অলপ কমিছে গতিকে সিগমাটো জেড ইফেক্টিভটো কমপ্লিটলি জেডৰ ওপৰত ডিপেন্ড কৰি আছে যেহেতু জেড ইফেক্টিভ মানে আছিলে জেড মাইনাছ সিগমাটোৰ কোনো দৰকাৰ নাইকিয়া হৈ গ'ল গতিকে জেড ইফেক্টিভটো ইকুৱেল টু জেডেই হৈ গৈছে প্ৰায় গতিকে যিমানে এটমিক নাম্বাৰ বাঢ়ি গৈ আছে সিমানে জেড ইফেক্টিভ বাঢ়ি গৈ আছে ইমানে ইলেক্ট্ৰনটো ভিতৰলৈ আহি থাকিব আৰু সিমানে সাইজটো কমি গৈ থাকিব এতিয়া আমাৰ আছিলে along a group
এলং এ গ্ৰুপ কি হয় নতুন সেল এড হয়নে নিউ সেলস এডেড মানে যদি সোডিয়ামৰ ক্ষেত্ৰত আমাৰ 1 2 3টা আছিলে সোডিয়ামৰ তলত আছিলে পটাছিয়ামৰ ক্ষেত্ৰত 1 2 3 4টা থাকিব কাৰণ ইয়াৰ ক্ষেত্ৰত লাষ্টৰ সেলটো 3s1 ইয়াৰ ক্ষেত্ৰত 4s1 তাৰ ওপৰত আছিলে লিথিয়ামৰ ক্ষেত্ৰত অকল দুটা আছিলে 2s1 গতিকে ইয়াৰ ক্ষেত্ৰত দুটা সেল ইয়াৰ ক্ষেত্ৰত তিনটা সেল ইয়াৰ ক্ষেত্ৰত চাৰিটা সেল যিমানে সেলটো বাঢ়ি গৈ আছে ইলেক্ট্ৰনটো দূৰলৈ গৈ আছে তাৰ মানে কি হৈছে জেড ইফেক্টিভটো ডিক্ৰিজিং হয়নে জেড ইফেক্টিভটো ডিক্ৰিজিং মানে সিগমা ইনক্ৰিজিং গতিকে আলটিমেটলি কি হৈছে সিগমাটোৱে জেড ইফেক্টিভটো কমাই পেলাই এটমিক ৰেডিয়াছটো তেতিয়াহ'লে কি হ'ব এইটো পা কি হৈছে গমেই পাম এটমিক ৰেডিয়াছ ইনক্ৰিজিং গতিকে আমি এলং এ গ্ৰুপ যেহেতু জেড ইফেক্টিভ কমি গৈছে এটমিক ৰেডিয়াছ বাঢ়ি গৈছে এলং এ পিৰিয়ড যেহেতু জেড ইফেক্টিভ বাঢ়ি গৈছে এটমিক সাইজ কমি গৈছে দাদা অলপ ওপৰলৈ লৈ দিছোঁ মই স্ক্ৰীনশ্বটটো মাৰি লওঁ হৈ গ'ল তোমালোকক খালি ভালকে মই ইয়াত যেনেকে তেনেকে জাষ্ট বুজাবলৈ কৈছোঁ যদি ভালকে নোটছ লাগে প্ৰিপেয়াৰ কৰা মই দি দিম খালি দেই সেইটো লাগিলে কৈ দিবা দাদা এটা কোৱেশ্যন আপুনি দিব বুলি কৈছে তুমি নিদিলা যে কি কোৱেশ্যন এই কেটায়ন সাইজ ইজ অলৱেজ স্মলাৰ দেন ইটস পেৰেণ্ট এটম এক্সপ্লেইন এটা লিখাই দিম বুলি কৈছিলা নাই দিয়া নি সেইটো মই তোমাৰ ক্লাছত কৈ দিছোঁ সেইটো মই একেলগে এতিয়া কৈ দিম এই কৰোঁতে আৰু এটা আছিলে in what type of compounds internuclear distance is same as radius give an example and explain নাই দিয়া ন এইটো এইটো নাই দিয়া ঠিক আছে তুমি এটা কাম কৰিবাচোন হেৰি কৰিবা এই হোৱাটছএপত সেই বস্তুটো মানে কুৱেশ্যন দুটা লিখি টাইপ কৰি মোক দি থ'বা ঠিক আছে টাইপ কৰিয়ে হওক বা ফটো আছে যেতিয়া ফটো মাৰি দিলে ঠিক আছে এতিয়া কি বুলি কয় এটমিক ৰেডিয়াছৰ ট্ৰেণ্ডটো বুজিলোঁ গতিকে এটমিক ৰেডিয়াছটো কি হয় গম পালোঁ এতিয়া কিছুমান বস্তুৰ মানে কেতিয়াবা এক্সেপশ্যন কিবা কিবি ওলাব পাৰে সেইটো আমি এক্সেপশ্যনেলটো সেইটো কুৱেশ্যনত ৰাখিম এইটো এতিয়া কৈ নিদিওঁ কুৱেশ্যন যেতিয়া আমি ডিছকাছ কৰিম কুৱেশ্যনত ৰাখিম যে এটমিক ৰেডিয়াছটো কেতিয়াবা বাঢ়িব লাগে কেতিয়াবা পিৰিয়ডত কমিব লাগে কিছুমান ক্ষেত্ৰত কিছুমান এনোমেলি যেনেকৈ তুমি ধৰি লোৱা কপাৰৰ ক্ষেত্ৰত দেখিলা তাৰ ইলেক্ট্ৰনটোৰ কনফিগাৰেশ্যন চেঞ্জৰ কাৰণে জেড ইফেক্টিভটোত আমি কি দেখিলোঁ যিটো হ'ব লাগিছিলে সেইটো নহ'ল মানে তেনেকৈ দেখিলোঁ আমি ক্ৰমিয়ামৰ ক্ষেত্ৰত গতিকে সেই কিছুমান এনোমেলি তেনেকৈ ওলাব পাৰে কাৰণ কেলৈ জেড ইফেক্টিভটো তুমি কি গম পাইছিলা যে পিৰিয়ডত গ'লে আমাৰ জেড ইফেক্টিভটো বাঢ়ি যায় কিন্তু ক্ৰমিয়ামৰ ক্ষেত্ৰত আৰু কপাৰৰ ক্ষেত্ৰত কি হ'ল জেড ইফেক্টিভটো কমি গ'ল মানে কি হ'ল যে পিৰিয়ডটোত গৈ থাকোঁতে এটমবোৰ ইয়াৰ পৰা এনেকৈ সৰু হৈ গৈ থাকিব লাগিছিলে কিন্তু ঘপককৈ ক্ৰমিয়ামৰ ক্ষেত্ৰত ডাঙৰ হৈ দিলে কাৰণ জেড ইফেক্টিভটো কমি গ'ল গতিকে এটমিক চাইজটো কি হ'ল এতিয়া এটমিক চাইজটো যদি কমি যাব লাগিছিলে পিৰিয়ডত পটককৈ ক্ৰমিয়ামৰ ক্ষেত্ৰত বাঢ়ি গুচি গ'ল সেইটো এক্সেপশ্যন গতিকে সেই কিছুমান এক্সেপশ্যন আমি সেইটো কুৱেশ্যন ৱাইজ বুজিব লাগিব এতিয়া মই ক্ৰমিয়াম আৰু কপাৰ বুলি ক'লোঁ কিন্তু কিছুমান ক্ষেত্ৰত বেলেগো আহিব পাৰে গতিকে সেই কুৱেশ্যনটো ডিছকাছ কৰোঁতে তেতিয়া হ'ল তাৰপৰা এতিয়া হ'ল এটা কুৱেশ্যন চাম আমি যে যেতিয়া আমাৰ
এতিয়া আমি এইটো বস্তু গম পাওঁ কেনেকৈ গম পাওঁ 1s 2s 2p 3s 3p 3d 4s 4p 4b 4f এইটো বস্তু আমি 5s 5p 5p এইটো বস্তু আমি হুমছ ৰুলৰ পৰা গম পাওঁ এই বস্তুবোৰ আমি এনেকৈ হুমছ ৰুলৰ পৰা গম পাওঁ মানে এইটো বস্তুটো চবেই জানা মইতো আদিক দিছোঁৱে বাৰু তুমি এইটো এই ড্ৰয়িংটো পাইছা নাই মানে গতিকে 1sৰ পিছত 2s আহিলে 2sৰ পিছত 2p আহিলে 2p পিছত 3sৰ পিছত আকৌ 3p 4s তাৰপৰাহে 3d আহিছে গতিকে এইটো আমি হুমছে এনাৰ্জি ডায়েগ্ৰাম যেনেকৈ দিছে পালোঁ কিন্তু এতিয়া আমাক কুৱেশ্যন আনচাৰ মানে পিৰিয়ডিচিটিত যিকোনো ফালৰ পৰা দিব লাগিব এইটো তুমি এতিয়া হুমছ ৰুল বুলি কৈ দিলে নহ'ব মানে হুমছ ৰুলৰ পৰা এক্সপ্লেইন কৰিলে এতিয়া তোমাক কুৱেশ্যন দিব যে ইলেক্ট্ৰনছ আৰ filled in the ns orbital first then n-1 d orbital explain from the concept of effective nuclear charge এনেকৈ যেতিয়া কুৱেশ্যন দিব কনচেপ্টটো ক'ৰ পৰা ল'বলৈ কৈছে তুমি তোৰ পৰাহে আনচাৰ দিব লাগিব বেলেগ তুমি আনচাৰ দিব নোৱাৰি ইয়াৰ বোলে n-1 দি এনাৰ্জি কম nsৰ এনাৰ্জি কম n-1 দি এনাৰ্জি বেছি গতিকে তাত সোমালে বুলি তুমি কৈ দিব নোৱাৰা এতিয়া তুমি কি চাব লাগিব প্ৰথমতে তোমালোকে ধৰিব নোৱাৰিব যে n-1 d মানে কাৰ কথা কৈছে বোলে n-1 d মানে কি যদি মই nৰ ভেলু আজি 4 ধৰোঁ ns মানে হৈ গ'ল 4s n-1 d মানে হৈ গ'ল 3d এতিয়া আমি 3d কিয় দেৰিকৈ সোমায় আৰু 4sত কিয় সোনকালে সোমায় এইটো কনচেপ্ট ক'ব লাগে ক'ৰ পৰা নিউক্লিয়াৰ চাৰ্জৰ পৰা এতিয়া আমি যেতিয়া এটা বস্তু উলিয়াইছিলোঁ ধৰি লোৱা তুমি স্কেণ্ডিয়ামৰ 1s2 2s2 2p6 3s2 3p6 4s1 4s2 3d1 এতিয়া তুমি প্ৰথমতে কি কৰিবা এই ইলেক্ট্ৰনটোৰ কাৰণে তুমি উলিওৱা সিগমা আৰু জেড ইফেক্টিভ এই ইলেক্ট্ৰনটোৰ কাৰণে তুমি উলিওৱা সিগমা এণ্ড জেড ইফেক্টিভ উলিওৱাচোন ভেলুকেইটা কোৱা মোক দুইটাই উলিয়াম ধৰিব পাৰিছা নহয় 3d electron of scandium and 4s electron of scandium